কুশলদুৱাৰী বা জয়ন্ত হাজৰিকা জয়ন্ত হাজৰিকা আগতে আমাক মাহেঁতে আমাৰ দেউতাহঁতে আমাৰ ককাইদেউহঁতে আমাৰ গাঁৱত কৈ দিয়ে জয়ন্ত হাজৰিকা আহিছে। গাঁৱৰ চব মানুহ গাঁৱৰ পৰা একদম ঘৰৰ ভিতৰত সোমাই দৰ্জা মাৰি মনে মনে লুকাই থাকে। সন্ধিয়া সময়ত লাইটো নজ্বলাই কি কয় চাকিও নজ্বলাই, তেতিয়া চাকি আছিলে আমাৰ, চাকিও নজ্বলাই লেমো নজ্বলাই। আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্ত্ৰাসটোৰ নাম আছিলে জয়ন্ত হাজৰিকা। আমাৰ জীৱনত আমি সদায় শুনিছিলোঁ যে আজি আমুকত জয়ন্ত হাজৰিকাই মানুহ মাৰিলে, তামুকত মানুহ মাৰিলে, তামুকত এনেকৈ পিঠিত বখৰিয়াই দিলে, আমুকত গাহৰি এটা গুলিয়াই দিলে, আমুকত গৰু এটা গুলিয়াই দিলে, এনেকুৱা ধৰণৰ কথাবিলাক য'তে ত'তে শুনিবলৈ পাইছিলোঁ। গতিকে সেই জয়ন্ত হাজৰিকা আৰু শিৱসাগৰত ইলেকশ্যন খেলিবলৈ আহিলে এইটো কেনেকুৱা ধৰণৰ ভয়ংকৰ কথা হ'ব। যদি আপোনালোকৰ মতে হয়, আপুনি কোৱাৰ মতে যদি হয় যে প্ৰাক্তন চালফা আৰু অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী ৰূপে অভিযোগ থকা এজন মানুহক যদি বিজেপিয়ে ইয়াত আৰু ইলেকশ্যন খেলায়, এইটো বিজেপিৰ কাৰণেও লজ্জাজনক, আমাৰ শিৱসাগৰৰ মানুহৰ কাৰণেও লাজ পাবলগীয়াৰ যোগ্য থকা এটা কাণ্ড। মই ভাবোঁ যে তেখেতক নিশ্চয় নেখেলায়, এনেই কাম কৰিবলৈ লগাইছে। তেওঁক মই যিমান দূৰ জানো যে তেওঁক ডিমৌ সমষ্টিৰ পৰা আঁতৰাবৰ কাৰণে ইয়াত অলপ খাটিব দিছে আৰু তাৰপিছত RSS আৰু বিজেপিয়ে ইয়াত বেলেগ কেণ্ডিডেট দিব।